ফ্ৰী কোৰ্ছৰ ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগে এই ভিডিঅ'ত ছাত্ৰ ছাত্ৰীক ফুল প্ৰচেছ জনাই দিয়া হ'ব। বৰ্তমান যিবিলাক ফ্ৰী কোৰ্ছৰ ফৰ্ম ফিলআপ চলি আছে এএনএম নাৰ্ছিং, বিএছচি নাৰ্ছিং, ডি ফাৰ্ম, পেৰামেডিকেল কোৰ্ছ, বিএমএলডি কোৰ্ছ আৰু বহুত কেইটা কোৰ্ছৰ ফৰ্ম ফিলআপ চলি আছে। এইবিলাক কোৰ্ছৰ ফৰ্ম ফিলআপ অনলি সোণোৱাল কাছাৰী কমিউনিটিৰ ছাত্ৰ ছাত্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব। বাকী কমিউনিটিৰ ছাত্ৰ ছাত্ৰী ফৰ্ম ফিলআপ কৰিব নোৱাৰিব। ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল আগষ্ট মাহৰ 22 তাৰিখ আৰু ফৰ্ম ফিলআপ যেতিয়া সম্পূৰ্ণ হ'ব হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ কাউন্সেলিং আৰু ইণ্টাৰভিউ হ'ব আগষ্ট মাহৰ 26 তাৰিখ। ইতিমধ্যে ছাত্ৰ ছাত্ৰীক জনাই দিয়া হৈছে যে বিএছচি নাৰ্ছিং কোৰ্ছৰ ফৰ্ম আহিছে, এএনএম নাৰ্ছিং, ডি ফাৰ্ম, পেৰামেডিকেল কোৰ্ছৰ, তাৰপিছত বিএমএলটি কোৰ্ছৰ, তাৰপিছত ট্ৰমা ইমাৰ্জেঞ্চি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট কোৰ্ছৰ ফৰ্ম আহিছে, ডায়ালিচিছ টেকন'লজি, ফিজিঅ'থেৰাপি আৰু বহুতকেইটা কোৰ্ছৰ ফৰ্ম আহিছে। এইবিলাক কোৰ্ছৰ এডমিশ্যন যিমান ফি আছে সম্পূৰ্ণ এডমিশ্যন ফি চৰকাৰে বহন কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ থকা খোৱা নিজৰ হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব এইবিলাক কোৰ্ছৰ ফৰ্ম ফিলআপ কেনেকৈ কৰিব। ফৰ্ম ফিলআপ কৰিবলৈ কাম কৰিব এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি এই পেজত আহিব। তাৰপিছত কাম কৰিব প্ৰথম যিটো লিংক পাব এই লিংকত ক্লিক কৰি দিব। SKSA আছাম এডমিশ্যন 2022 এএনএম বিএছচি নাৰ্ছিং এণ্ড আদাৰ্ছ বুলি লিখা আছে, এই লিংকত ক্লিক কৰি দিব। এতিয়া মই এই প্ৰথম লিংকত ক্লিক কৰি দিম। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। তাৰপিছত এই পেজত তলত আহিব, ইয়াতে কোৰ্ছৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। অলৰেডি ছাত্ৰ ছাত্ৰীক জনাই দিয়া হৈছে কি পাছ কৰা হ'ব লাগিব, এইখিনি তথ্য ছাত্ৰ ছাত্ৰীক আগতেই জনাই দিয়া হৈছে। তাৰপিছত কাম কৰিব এই পেজত তলত আহিব। এই পেজত তলত আহি ইয়াতে লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হেয়াৰ অপশ্যন আছে, এই অপশ্যনত ক্লিক কৰি দিব। এতিয়া মই ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰি দিম। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে চাওক লিষ্ট আহিছে, নেম অফ কোৰ্ছ মানে কি কোৰ্ছত এপ্লাই কৰিব ইয়াতে লিখা আছে। ইয়াতে চাওক নেম অফ কোৰ্ছ। তাৰপিছত কাম কৰিব ছাত্ৰ ছাত্ৰী ইয়াতে ক্লিক কৰি দিব। ইয়াতে কি কোৰ্ছত এপ্লাই কৰিব সেই লিষ্ট আহি যাব। ইয়াৰ পৰা কোৰ্ছৰ বাছনি কৰিব লাগিব। তাৰপিছত কাম হ'ল নেম অফ কেণ্ডিডেট, এপ্লিকেণ্টৰ নাম এইটো বক্সত লিখিব দিছে। ইয়াতে চাওক নেম অফ এপ্লিকেণ্ট, এই বক্সত যিজন ছাত্ৰ বা ছাত্ৰী এপ্লাই কৰিব সেই ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব। এএনএম কোৰ্ছত অনলি ছোৱালী পাৰিব, বিএছচি নাৰ্ছিং কোৰ্ছত অনলি ছোৱালীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু ইয়াতে চাওক এপ্লিকেণ্টৰ দেউতাকৰ নাম এইটো বক্সত লিখিব লাগিব। এইটো বক্সত এপ্লিকেণ্টৰ মাকৰ নাম লিখিব লাগিব। এইটো বক্সত গাৰ্জেনৰ নাম লিখিব দিছে, লগতে জীৱিকে কি হয় গাৰ্জেনৰ ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে কৈছে ফেমিলি নেম, পৰিয়ালৰ নাম কি এইটো বক্সত লিখিব লাগিব। তাৰপিছত এপ্লিকেণ্টৰ ইমেইল এড্ৰেছ, এইটো বক্সত এপ্লিকেণ্টৰ ইমেইল ID লিখিব দিছে। তাৰপিছত ইয়াতে এড্ৰেছ লিখিব দিছে। তাৰপিছত এইটো বক্সত পিনক'ড, এইটো বক্সত মোবাইল নম্বৰ লিখিব লাগিব। তাৰপিছত কেণ্ডিডেটৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখ, এইটো বক্সত জন্মৰ তাৰিখ। তাৰপিছত ইয়াতে ইণ্ডিয়ান লিখিলেই হৈ যাব। তাৰপিছত ছাত্ৰ বা ছাত্ৰীৰ ইয়াতে লিখিব লাগিব ধৰ্ম কি হয়। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ ইয়াতে সুধিছে কাষ্ট কি হয়, ইয়াতে চাওক কাষ্ট লিখা আছে, যাৰ যিটো কাষ্ট হয় ইয়াতে কাষ্ট লিখিব লাগিব। তাৰপিছত প্লেচ অফ বাৰ্থ মানে ক'ত জন্মগ্ৰহণ কৰিছে সেই ঠাইৰ নাম লিখিব দিছে। আৰু ইয়াতে সুধিছে জেণ্ডাৰ কি হয়, ইয়াতে চাওক জেণ্ডাৰ চিলেক্ট কৰিব লাগিব। যদি বিএছচি নাৰ্ছিং বা ডি ফাৰ্ম কোৰ্ছত বিএছচি নাৰ্ছিং বা এএনএম কোৰ্ছত এপ্লাই কৰি আছে অনলি ফিমেল কেণ্ডিডেট পাৰিব। আৰু যদি বেলেগ যিবিলাক কোৰ্ছ আছে এইবিলাক কোৰ্ছত ল'ৰা ছোৱালী সকলোৱে পাৰিব। ইয়াতে এডুকেশ্যনেল ডিটেইলছখিনি বিচাৰিছে, প্ৰথম মেট্ৰিক পাছৰ ডিটেইলছখিনি বিচাৰিছে। ইয়াতে নেম, এক্সাম নেম, মেট্ৰিকুলেশ্যন, বৰ্ড বা ইউনিভাৰ্চিটি, সেৱা বা CBSE, যাৰ যিটো বৰ্ড আছিল সেই বৰ্ডৰ নাম ইয়াত মেনশ্যন কৰি দিব লাগিব। তাৰপিছত ইনষ্টিটিউট, ইয়াতে বিদ্যালয়ৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াতে ইয়াৰ অফ পাছিং, কোনটো চনত মেট্ৰিক পাছ অৰ্থাৎ ক্লাছ 10 পাছ কৰিছে এই চনটো এইটো বক্সত লিখিব লাগিব। ক্লাছ 10ত কিমান পাৰ্চেণ্ট পাইছে সেই পাৰ্চেণ্টটো ইয়াতে লিখিব লাগিব। কি ডিভিজন পাইছে এইটো বক্সত, মিডিয়াম কি আছিল, ইংলিছ নে আছামিছ আছিল ইয়াতে লিখিব লাগিব। ছাবজেক্ট কি আছিল মেট্ৰিকত এইটো বক্সত লিখিব লাগিব। টোটেল নম্বৰ কিমান পাইছিল এইটো বক্সত, টোটেল মাৰ্কছ কিমান আছিল মেট্ৰিকৰ টোটেল মাৰ্কছ ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে আপলোড কৰিব দিছে মেট্ৰিক পাছৰ মাৰ্কশ্বিট,
এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াতে এইচএছৰ ডিটেইলছখিনি দিব লাগিব। এক্সাম নেম ইয়াতে লিখিব লাগিব হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত বোৰ্ড বা ইউনিভাৰ্চিটিৰ নাম ইয়াতে লিখিব লাগিব। CBSE বা আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ড আছিল, যাৰ যিটো বোৰ্ড আছিল ইয়াতে লিখিব লাগিব। তাৰপিছত কোনখন কলেজৰ পৰা এইচএছ পাছ কৰিছে সেই কলেজৰ নাম এইটো বক্সত, ইয়াৰ অফ পাছিং কিমান চনত এইচএছ পাছ কৰিছে ইয়াতে লিখিব লাগিব, পাৰ্চেণ্ট কিমান পাইছে, ডিভিজন কি পাইছিল, মিডিয়াম কি আছিল, তাৰপিছত ছাবজেক্টৰ নাম, তাৰপিছত টোটেল নম্বৰ কিমান আছিল এইচএছত লিখিব লাগিব আৰু মাৰ্কশ্বিট আপলোড কৰিব লাগিব। এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত কেণ্ডিডেটৰ গ্ৰেজুৱেশ্যন ডিটেইলছ দিব লাগিব। যিসকল কেণ্ডিডেট গ্ৰেজুৱেট পাছ কৰা নাই অৰ্থাৎ ডিগ্ৰী পাছ কৰা নাই সেইসকল কেণ্ডিডেটৰ দিব নালাগে। ইয়াতে চিলক ডিগ্ৰী বুলি লিখা আছে, যদি ডিগ্ৰী পাছ কৰা নাই তেতিয়াহ'লে দিব নালাগে। যিসকলে পাছ কৰিছে সেইসকল কেণ্ডিডেট ডিগ্ৰী পাছৰ ডিটেইলছখিনি ফিল আপ কৰিব। তাৰপিছত ইয়াতে ডেট মানে কেতিয়া এপ্লাই কৰি আছে সেই ডেটটো ইয়াতে লিখিব। কেণ্ডিডেট ইয়াতে কেলেণ্ডাৰ আইকন আছে, ইয়াতে ক্লিক কৰি ডেট সিলেক্ট কৰিলে হৈ যাব। প্লেচ মানে ঠাইৰ নাম, ক'ৰ পৰা এপ্লাই কৰি আছে সেই ঠাইৰ নাম লিখিব। তাৰপিছত ইয়াতে আপলোড কৰিব দিছে কেণ্ডিডেটৰ ফটো, ইয়াতে কেণ্ডিডেটৰ সিগনেচাৰ আপলোড কৰিলেই হৈ যাব। তাৰপিছত ইয়াতে কেণ্ডিডেটৰ কাষ্ট সাৰ্টিফিকেট, তাৰপিছত ইয়াতে টিক মাৰ্ক দিব লাগিব। এটা বক্স আছে, এই বক্সত টিক মাৰ্ক দি ইয়াতে সাবমিট অপশ্যন আছে, এই সাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। আৰু ইয়াতে চিলক ফটোৰ সাইজ বিটুইন 100 KB 100 KBৰ ভিতৰত হ'ব লাগিব বা 1 MB, ইয়াতে চিলক 100 to 1 MB 100 KBৰ পৰা 1 MBৰ ভিতৰত হ'লে চলিব, ইয়াত উল্লেখ কৰিছে। আৰু ফটো ইয়াতে সিগনেচাৰ আপলোড কৰিব দিছে, সেম সাইজ দিছে। তাৰপিছত ইয়াতে চিলক কাষ্ট সাৰ্টিফিকেট, ইয়াতে টিক মাৰ্ক কৰি দি সাবমিট অপশ্যনত ক্লিক কৰিলেই হৈ যাব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।